এই সংবাদমেলৰ জৰিয়তে আপোনালোক ডিব্ৰুগড় জিলাৰ সন্মানীয় সাংবাদিকসকল ক্ৰমে মানে প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়া আপোনালোক সকলোকে আমি ধন্যবাদ জনাইছোঁ। আজি আমি এই সংবাদমেলখন আমি খুব কম সময়ৰ কাৰণে অনুষ্ঠিত কৰিবৰ কাৰণে লৈছোঁ আৰু আপোনালোকৰ জৰিয়তে মানে দুটা কথা মাত্ৰ আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগতে আমি টি বৰ্ডলৈ আমাৰ যিটো এটা মনোভাৱটো আমি প্ৰকাশ কৰিব লৈছোঁ। প্ৰথম কথাটো হ'ল যে আমি এটা পৰিচয় কৰাই দিছোঁ। আমাৰ ডম্বৰু গগৈ আমাৰ আপাৰ আছাম স্মল প্লেণ্টাৰ্ছ এছ'চিয়েশ্যনৰ কেন্দ্ৰীয় কমিটিৰ ৱৰ্কিং প্ৰেচিডেণ্ট, তাৰপিছতে এইফালে ৰেৱকান্ত বৰুৱা ডিব্ৰুগড় জিলা কমিটিৰ সভাপতি আৰু এইফালে চিৰঞ্জিত শইকীয়া তেওঁ আমাৰ ডিব্ৰুগড় জিলা কমিটিৰ ছেক্ৰেটেৰী প্লাছ তেওঁ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য। মই হ'লোঁ দিগন্ত হাজৰিকা আপাৰ আছাম স্মল প্লেণ্টাৰ্ছ এছ'চিয়েশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক। এথাটোলকে যোৱা 31 জুলাই তাৰিখে টি বৰ্ডে চাহৰ অকশ্যনৰ ওপৰত এখন চাৰ্কুলাৰ ওলাইছে যে ইতিমধ্যে দিলেই 31 জুলাই মই আপোনালোকক দি দিম, মোবাইলত আছে, আমাৰ হাতত নাই, যে তেখেতসকলে কৈছে টি বৰ্ডে চাৰ্কুলাৰত মানে কৈছে যে 100% ডাষ্ট অকশ্যন টি গ্ৰেড, যিটো মানে অকশ্যন 100% অকশ্যন ডাষ্ট টি গ্ৰেড, মানে যিটো আমাৰ ডাষ্ট টি ওলায় ফেক্টৰীবিলাকত যে সেইটো তেখেতসকলে 100% অকশ্যনলৈ যাব লাগিব বুলি কৈছে। আমি যিহেতু অকশ্যনৰ লগত ক্ষুদ্ৰ চাহ খেতিয়ক কোনো সন্থাই জড়িত নহয়, কিন্তু তাৰ ইনডাইৰেক্টলি আমাৰ খেতিয়কসকলৰ তাত এটা অসুবিধা আছে। সেইকাৰণে এই 100% যিটো অকশ্যন টি মানে যিটো অকশ্যন ছিষ্টেম মানে ডাষ্ট গ্ৰেডৰ যিটো কৰিছে টি বৰ্ডে, সেইখনৰ প্ৰতি আমি বিৰোধিতা কৰিছোঁ। সেইকাৰণে বিৰোধিতা কৰিছোঁ যে আমি এইটো কাৰণে কথাটো ক'ব বিচাৰিছোঁ যে আমাৰ যিটো খেতিয়কে আমি ফেক্টৰীবিলাকক আমি মানে পাত দিওঁ, এতিয়া ফেক্টৰীবিলাকে অকশ্যনলৈ পঠায় গুৱাহাটী অকশ্যনলৈ, তেখেতসকলৰ পাতটো অকশ্যনলৈ যাওঁতেনে 21 দিনৰ ভিতৰত চেলত আহে, মানে চেল বিক্ৰী কৰিবৰ কাৰণে অকশ্যন হয়, 21 দিন সময় লাগে এই ফেক্টৰীৰ পৰা পঠাবৰ কাৰণে। তাৰপিছত 21 দিন আকৌ নেক্সট 15 দিনৰ ভিতৰত মানে পে'মেণ্টটো আহে, যদি সময়মতে অকশ্যনত মানে বায়াৰবিলাকে কিনে। যদি কেনেবাকৈ বায়াৰবিলাকে নিকিনে ফাৰ্ষ্ট অকশ্যনত, আকৌ ছেকেণ্ড অকশ্যন কৰিবৰ কাৰণে আকৌ 21 দিন সময় লাগিব আৰু 15 দিন সময় লাগিব যে পইচাটো পে'মেণ্টটো পাবৰ কাৰণে। তেতিয়াহ'লে মানে এইটো প্ৰায় 60 দিনৰ সময় লাগি যায়, এমাহ। কিন্তু আমাৰ দুখীয়া খেতিয়কসকলক আমাৰ সপ্তাহতে পইচা লাগে। আমাৰ সপ্তাহ 12 দিনত আমাৰ লেবাৰ পে'মেণ্ট কৰিবৰ কাৰণে ফেক্টৰীসকলৰ পৰা আমাৰ পইচা লাগে। তো আমাক পে'মেণ্টটো দিব লাগিব, কেঁচা পাতৰ পে'মেণ্ট। যে যদি এইটো 100% অকশ্যনত যদি তেনেকৈ ধৰণে কৰে, পে'মেণ্টটো পাওঁতে আমাৰ মানে 1-2 মাহৰ সময় লাগি যাব। গতিকে সেইটো কাৰণে আমাৰ খেতিয়কবিলাকৰ এটা মানে ডাঙৰ এটা প্ৰভাৱ পৰিব। যদিও আমাৰ খেতিয়কসকলে আমাৰ অকশ্যনৰ লগত পোনপটীয়া জড়িত নহয়, অকশ্যনত আমাৰ ফেক্টৰীসকলে মানে জড়িত আছে। কিন্তু এতিয়া আমি টি বৰ্ডক এইকাৰণে বিৰোধিতা কৰিছোঁ যে আমি মানে পাৰ্চনেলিও চাহপাতটো বিক্ৰী কৰিলে যে আমাৰ এতিয়া হয়তো আমাৰ 50% মানে পাৰ্চনেলি আমাৰ বিক্ৰী কৰি আছে ফেক্টৰীবিলাকে। এই মুহূৰ্তত আমাৰ খেতিয়কবিলাকে 40 টকা 42 টকা 45 টকালৈকে এইকেইদিনত মানে হয়তো আমাৰ দামটো পাইছে। তো এতিয়া মানে আমাৰ টি বৰ্ডে এখন দুজনীয়া মানে তদন্ত কমিটি এখন গঠন কৰিছিলে, এই মানে পাতৰ কেনেকৈ বিক্ৰী কৰিব, কেনেকৈ অকশ্যন হ'ব, কেনেকৈ নহ'ব। ডক্টৰ ৰামানুজনৰ নেতৃত্বত দুজনীয়া কমিটিয়ে প্ৰতিবেদন দিবলৈ নপাওঁতে তেখেতসকলক ডিচেম্বৰত মানে এপ্ৰিলত দিব লাগিছিলে প্ৰতিবেদন, তেখেতসকলে জানুৱাৰীতেই মানে এটা মানে অকশ্যন ৰেটটো 50% এবাৰ উলিয়াই দিছিলে 100%। তো গতিকে এইটো মানে আমি ভাবিছোঁ যে টি বৰ্ডক বহুতো নিবেদন কৰিছোঁ। আমি যিবিলাক মানে চাহ খেতিৰ লগত জড়িত থকা সন্থাসমূহে আমি মানে চাহ খেতিৰ লগত জড়িত থকা বিভিন্ন সংগঠন আছে, প্ৰত্যেকেই বা আনে কৰক কিন্তু আমি কিন্তু বাৰম্বাৰ তেখেতসকলক আমাৰ সমস্যাসমূহ, আমাৰ খেতিয়কৰ যিবিলাক সমস্যা আছে, সমস্যাসমূহৰ লগতে এই অকশ্যনৰ প্ৰচেছটোৰ বিষয়েও আমি তেখেতসকলক নিবেদন কৰিছোঁ, কিন্তু এই ক্ষেত্ৰত আমাক একো গুৰুত্ব দিয়া নাই। এতিয়া টি বৰ্ডে এইটো মনোফলিভাৱে তেখেতসকলে মানে মনোফলিভাৱে কৰিছে, বা ইয়াত আমি বিগ বায়াৰ বা বিগ কোম্পানীৰ লগত এটা ষড়যন্ত্ৰ আছে বুলি আমি ভাবিছোঁ। আৰু মানে ইয়াত আমি ডাঙৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰও আছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। যিহেতু মানে আমাৰ খেতিয়কসকলৰ ফেভাৰত বা খেতিয়কসকলৰ সুবিধাৰ কাৰণে তেখেতসকলে আজিলৈকে কাম কৰা নাই। এইটো এটা বিষদ
বায়াৰবিলাকৰ বৃহৎ কোম্পানীবিলাকৰ কাৰণেই আমাৰ ব্ৰডলিফ ফেক্টৰীবিলাক আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ব্ৰডলিফ ফেক্টৰীৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলটো এটা মুদ্ৰা ইপিঠি গতিকে আমি ইটোৰ লগত সিটো সনা পিটিকা হৈ আছোঁ সকলোৱে আপোনালোকে জানে আমি কেঁচাপাত প্ৰডাকশ্যন কৰোঁ ফেক্টৰী আমাৰ পাত কিনে ব্ৰডলিফ ফেক্টৰীয়ে তাৰপিছত আমি যদি সময়মতে পইচাটো নাপাওঁ তেতিয়াহ'লেতো আমাৰ মানে যথেষ্ট অসুবিধা হ'ব সেইকাৰণেই এই 100% টি বোৰ্ডে যিটো 100% ডাচ অকশ্যন টি গ্ৰেড যিটো মানে তেখেতসকলে 100% অকশ্যনত যাব লাগে বুলি কৈছে সেইটো ক্ষেত্ৰত আমাৰ আপাৰ আছাম স্মল টি প্লেণ্টাৰ্ছ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু এইটো পুনৰ বিবেচনা কৰিবৰ কাৰণে টি বোৰ্ডক আমি অনুৰোধ জনাইছোঁ আমাৰ এই কথাখিনি যাতে আমি আপোনালোকৰ জৰিয়তে ভাৰত চৰকাৰৰ টি বোৰ্ডলৈও যায় ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়া যাতে এটা আমাৰ এই যিটো আমি প্ৰতিবাদ কৰিছোঁ আমি বিৰোধিতা কৰিছোঁ 100% অকশ্যন ডাচ টি গ্ৰেড যিটো হয় সেইটো কাৰণে সেই কথাটো আমি জনাবৰ কাৰণে আজি আপোনালোকক ইয়াত আমি এই সংবাদমেলৰ জৰিয়তে আমি আমাৰ এই কথাটো উত্থাপন কৰিলোঁ আমাৰ আজি বৰ বিশেষ দীঘলীয়া নহয় এইটোৱে আমাৰ মূল কথা আছিলে তো আমি যেতিয়া এবাৰ কৈছোঁ তেখেতসকলে তেতিয়ালৈকে মানে এবাৰ ক'লোঁ নহয় এই যিটো ডক্টৰ ৰামানুজনৰ নেতৃত্বত দুজনীয়া কমিটি গঠন কৰিছে টি বোৰ্ডে এতিয়া টি বোৰ্ডে নিজে কমিটি বনাই তেখেতসকলে 50% পাৰ্চনেলিয়া 50% অকশ্যনত যাব লাগে বুলি তেখেতসকলে প্ৰতিবেদন দিছিলে কিন্তু সেই প্ৰতিবেদনখন মানে পোৱাৰ আগতেই তেখেতসকলে 100% টি বোৰ্ডে এইটো মানে ডিক্লেয়াৰ কৰি দিলে সেইটো কাৰণে যে যিহেতু আমি জড়িত আছোঁ ইনডাইৰেক্টলি হ'লেও সেইটো কাৰণে আমাৰ 100% অপশ্যন টিৰ ওপৰত আমাৰ বিৰোধিতা আছে আৰু আমি এইটো সমৰ্থন কৰা নাই আমি মানি ল'ব বিচৰা নাই আৰু আমি 50% হ'লেও আমাৰ মানে প্ৰাইভেটকৈ চাহটো বিক্ৰী কৰিব পৰা ব্যৱস্থাটো যদি ফেক্টৰীসকলক দিয়ে তেতিয়া খেতিয়কসকলে উপকৃত হ'ব সেইটোৱে আমাৰ কথা ৰাজনৈতিক শক্তি মানে আপোনালোকে চাওক ইয়াত মানে বিগ কোম্পানী যিবিলাক আছে বিগ বায়াৰ আছে তেখেতসকলতো কেন্দ্ৰত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মানে ধৰক ইণ্ডাষ্ট্ৰি মিনিষ্টাৰৰ লগতে এইবিলাকৰ লগত তেখেতসকলৰ সনা পিটিকা থাকেই তো গতিকে এইটো এটা মানে বিগ কোম্পানীবিলাকে আমাৰ অসমৰ যিবিলাক ক্ষুদ্ৰ ব্ৰডলিফ ফেক্টৰী আছে এই ব্ৰডলিফ ফেক্টৰীবিলাকতো আমাৰ অসমীয়া যুৱকসকলে নিবনুৱা যুৱকসকলে এইবিলাক কৰিছে গতিকে এতিয়া আপোনালোকে চাওক যে আমাৰ অসমত ক্ষুদ্ৰ চাহ খেতিয়কসকলে 52% কেঁচাপাত উৎপাদন কৰে আৰু যিবিলাক মানে বিগ কোম্পানী আছে বিগ টি কোম্পানীবিলাকে তেখেতসকলে ব্ৰিটিছে চিলেক্টেড মাটিবিলাকত চাহ খেতি কৰি তেখেতসকলে 48% তেখেতসকলে কেঁচাপাত প্ৰডাকশ্যন কৰে গতিকে তেখেতসকলৰ ভয় হৈছে যে এই খেতিয়কসকলে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে এদিন আমাৰ চাহপাতৰ বিজনেছটো লৈ ল'ব নেকি তো এনেকুৱা ধৰণৰ এটা তেখেতসকলৰ মনত শংকা আহিছে ভয় আহিছে সেইকাৰণে তেখেতসকলে ওপৰত এইটো মানে হাই লেভেলত এটা ছিষ্টেম কৰি আৰু ইয়াত মানে আপোনালোকে জানে ফুড ছেফটি এইটো জড়িত আছে তেখেতসকলৰ মানে আমি বিশেষকৈ বিগ বায়াৰ যিবিলাক আছে বিগ বায়াৰে আমাৰ মানে কেন্দ্ৰত যিবিলাক ৰাজনৈতিক নেতা আছে মানে চৰকাৰৰ লগত যেহেতু আমাৰ চৰকাৰখন আছে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টৰ লগত এটা মানে তেখেতসকলৰ আণ্ডাৰষ্টেণ্ডিং আছে বুলি আমি এটা অনুমান কৰিছোঁ মানে সেইটোৱে কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত